Hello guys, welcome back to my channel Assamese GKBM. আজিৰ এই ভিডিঅ'টোত G20ৰ কেইটামান লাগতিয়াল প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰো আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পাব। বলক বন্ধু বান্ধৱীসকল তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Question 1, G20ৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ আমেৰিকাত। Question 2, ভাৰতৰ G20ৰ প্ৰেচিডেন্সিৰ লগো কোনে ডিজাইন কৰিছিল? উত্তৰ সুদৰ্শন পাটনায়ক। Question 3, কোন বছৰত প্ৰথমবাৰৰ বাবে G20 সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ 2008 চনত। Question 4, G20 সন্মিলন কিমান সংঘনাই অনুষ্ঠিত হয়? উত্তৰ বাৰ্ষিক। Question 5, G20 সন্মিলন 2023 চনত ভাৰতৰ কোনখন চুবুৰীয়া দেশক অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল? উত্তৰ বাংলাদেশ। Question 6, G20 শীৰ্ষ সন্মিলনৰ চৰকাৰী ভাষা কি? উত্তৰ ইংৰাজী, ফৰাচী, স্পেনিছ। Question 7, নতুন দিল্লী G20ৰ সন্মিলনৰ সময়ত ভাৰতে G20ৰ অধ্যক্ষৰ পদ কোনখন দেশক অৰ্পণ কৰিছে? উত্তৰ ব্ৰাজিল। Question 8, G20 কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1999 চনত। Question 9, ভাৰতত চলি থকা G20 সন্মিলনৰ বিষয়বস্তু কি? উত্তৰ এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত। Question 10, G20 নেতাসকলৰ সন্মিলনস্থলীৰ সন্মুখত ৰাখিব লগা নটৰাজ মূৰ্তিটোৰ উচ্চতা কিমান? উত্তৰ 28 ফুট। Question 11, 18তম বাৰ্ষিক G20 সন্মিলনত 2022ত কোনখন দেশে আয়োজন কৰিছিল? উত্তৰ ভাৰত। Question 12, কোনখন দেশে 2025 চনত G20 সন্মিলন আয়োজন কৰিব? উত্তৰ সাউথ আফ্ৰিকা। Question 13, কোনখন দেশে 2020 চনত প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল G20 সন্মিলন আয়োজন কৰিছিল? উত্তৰ সৌদি আৰব। Question 14, G20ত কিমানখন দেশ আছে? উত্তৰ
19খন আৰু ইউৰোপীয়ান ইউনিয়ন। নং 15 G20ৰ অৰ্থ কি? উত্তৰ গ্ৰুপ অফ 20। আজিৰ এই ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।